বৰুৱানগৰ শাখা সাহিত্য সভাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চৰাইদেউ জিলাৰ বৰুৱানগৰ শাখা সাহিত্য সভাৰ কাৰ্যালয়ত বৰুৱানগৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু জাতীয় দল সংগঠনৰ সহযোগত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। বৰুৱানগৰ শাখা সাহিত্য সভাৰ সম্পাদক হেমন্ত চাংমাই আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে 1 মিনিট মৌন প্ৰাৰ্থনা জনায়। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁই, সমাজকৰ্মী তুলসী নেওগ, টাইপা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ৰিপুল বৰগোহাঁই, বৰুৱানগৰ শাখা সাহিত্য সভাৰ সভাপতি বলুৰাম খনিকৰ, অমৰজ্যোতি লিকচন, নৱজ্যোতি খনিকৰ, বিমল ফুকন, শশীকান্ত সিংহ, উৎপল দাস, দেবেন ফুকন, শ্ৰম বিষয়া হোমেশ্বৰ মাহাতুৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰাইদেউৰ পৰা ৰাতুল গগৈৰ ৰিপৰ্ট, এনি ভইচ। অসম সাহিত্য সভাই সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ স্মৰণত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে, অসম সাহিত্যৰ অন্তৰালত থকা জিলা আৰু শাখাসমূহে কাৰ্যালয়ত বা বিভিন্ন স্থানত এই কাৰ্যসূচী অৰ্পণ কৰিছে। গতিকে আজি আহি বৰুৱানগৰ শাখা সাহিত্য সভাৰ এই কাৰ্যালয়ত আমি স্মৰণীয় অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমি ক'ব বিচাৰিছোঁ, সেই মহান শিল্পী, তুমি য'তেই নাথাকা, তুমি সুখী হৈ থাকা, তুমি স্বৰ্গত যাতে স্থান পোৱা, আমি সকলোৱে তোমালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমৰ সাহিত্য সংস্কৃতিৰ জগতত, বিশেষকৈ সংস্কৃতিৰ ফালৰ পৰা গীতৰ জগতত যি এটা আলোড়ন সৃষ্টি কৰি গ'ল, অসমৰ আধ্যাত্মিক গীত লগতে আধুনিকতাবাদৰ সকলোখিনি সামৰি নৱপ্ৰজন্মলৈ যি বাট দেখুৱাই গৈছে, সেই বাটে আমাক সোণত সুৱগা চোৱাৰ নিচিনাকৈ এটা সদায় হাত বাউলি মাতিছে। কিন্তু দুৰ্ভাগ্যবশতঃ এই আমাৰ মাজৰ পৰা হেৰাই গ'ল। অসমৰ মাটিত নহয় সাগৰৰ তীৰত অৱস্থান কৰি তেওঁ আমাৰ পৰা আঁতৰি গ'ল। এইটো আমাৰ অতি দুৰ্ভাগ্যজনক কথা। গতিকে তাৰ অন্তৰত এটাই ক'ব বিচাৰোঁ, অসমৰ অবাল বৃদ্ধ জনগণে গাঁৱে ভূঞে সকলো নগৰে চহৰে প্ৰতি ঘৰতে তোমাৰ যি ঝংকাৰ ধ্বনিত হৈ থাকে, তোমাৰ হৈ সকলোকে মৰ্চনা কৰিছিলে। আমি গতিকে তোমাৰ চিৰঋণী হৈ ৰ'লোঁ, তোমালৈ আমি শ্ৰদ্ধা জনাইছোঁ। আজি বৰুৱানগৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলে আয়োজন কৰা সভাত উপস্থিত থাকি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। চৰাইদেউ জিলাৰ কাৰ্যালয় অনুষ্ঠিত হ'ব, তাতো শ্ৰদ্ধাঞ্জলি জনাম। গতিকে সমগ্ৰ অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে এই জিলাৰ শাখাসমূহে অসম সাহিত্য সভাৰ অন্তৰালত এগছি বন্তি আৰু ধূপ দীপ দি তেওঁৰ বিশেষকৈ অন্তৰাত্মাই যাতে চিৰ শান্তি পায়, তাকে নেদেখা জনালৈ আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। হঠাতে কালি বিয়লি 2 বজাত আমি এটি মৰ্মান্তিক খবৰ পালোঁ। অসমৰে নহয়, ভাৰতবৰ্ষৰ এজন শিল্পী অৰ্থাৎ সাৰ্থক জুবিন গাৰ্গ, তেখেত আমাৰ মাজৰ পৰা নোহোৱা হ'ল। গতিকেলৈ আমাৰ অঞ্চলৰ সমূহ ৰাইজ শোকাবিন্তৰে ভৰি আছে আৰু ইতিমধ্যে অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ যি শোকৰ ছাঁ পৰি আছে, এই শোকৰ ছাঁৰ আজি অন্তৰালত আমি তেখেতৰ যি আত্মা সদগতি অৰ্থে আমি বিশেষ শ্ৰদ্ধাঞ্জলি এটি অনুষ্ঠান আজি আয়োজন কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আমাৰ বিশেষকৈ বৰুৱানগৰ অঞ্চলৰ ভালেখিনি দল সংগঠন তথা অসম সাহিত্য সভাৰ যি নীতি নিৰ্দেশনা অনুযায়ী আমাৰ বৰুৱানগৰ শাখা সভাই এই অনুষ্ঠানটি আয়োজন কৰিলে আৰু অনুষ্ঠানটিত আমাৰ সমূহ দল সংগঠনৰ সকলোৱে আজি উপস্থিত হৈ আমি আমাৰ সাৰ্থক জুবিন গাৰ্গ, তেখেতৰ অন্তৰাত্মাই স্বৰ্গ সদগতি অৰ্থে যি তেখেতৰ লাভ কৰে, তাৰ বাবে আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতে যি হীৰাৰ মূল্য আমাৰ অসমৰ নহয় গোটেই ভাৰতবৰ্ষকে যি হীৰা মূল্য দি গ'ল, সেই হীৰা মূল্য আমি সকলোৱে সুৰিব লাগিব। আৰু আমাৰ সমূহ ৰাইজৰ তথা অসমৰ ৰাইজৰ
তথা ভাৰতবৰ্ষৰ ৰাইজৰ যি ক্ষতি হ'ল সেই ক্ষতি কোনো কালে আমি হয়তো পূৰাব নোৱাৰিম। গতিকেলৈ বিশেষ নকওঁ আৰু কোৱাৰ মোৰ ইমানখিনি বিশেষ মানসিকতা প্ৰস্তুতি কৰিব নোৱাৰিলোঁ আৰু এই মুহূৰ্তত মই মৰ্মান্তিকভাৱে মই নিজে এটা বেদনাত শোকাবন্ত হৈ আছোঁ। গতিকেলৈ মই ইমানখিনিতে মই সামৰণি